হেল্ল' ফ্ৰেণ্ড, কি খবৰ? সকলোৰে ভালে চাগে? মোৰে বহুত বেয়া দিন গৈ আছে দেই। যোৱাকালি মোবাইলটো বেয়া হৈ থাকিছিলে। মোবাইলটো অনো নহয়, একো নহয়। এবাৰে ছুইচ অফ কৰি চাৰ্জ দিছিলোঁ, তাৰপিছত অন নহ'ল। তাৰপিছত এতিয়া মোবাইলৰ ডক্টৰৰ ওচৰলৈ লৈ গ'লোঁ। মোবাইলটো বোলে অপাৰেশ্যন কৰিব লাগিব, বাচিব নে নেবাচে ক'ব নোৱাৰে। তাতে কি কৰিম আৰু কৰক আৰু অপাৰেশ্যন, উপায়তো নাই। এটাই মোবাইল, নতুন মোবাইলটো কিনিব নোৱাৰোঁ। আহি গ'লোঁ। আকৌ আজি ৰাতিপুৱা গ'লোঁ, ৰাতিপুৱা দেখিছোঁ গৈ মোবাইলটো বনাই আছে। আৰু দেখিছোঁ লিভাৰটো খুলি লিভাৰটো ৰিপেয়াৰিং কৰি আছে। তাৰপিছত যেতিয়া হৈ গ'ল, তাৰপিছত মোবাইলত লগাই আছে। মই মনে মনে ভাবি আছোঁ মোবাইলটো অন হ'বনে নহয়। অন হ'লেতো ভাল, নহ'লে মোবাইল ঘৰত সময় কটাব পৰাকৈ একো বস্তুৱে নাই যে সময় কেনেকৈ কটাম। আৰু টিভি চিভিও ইমান চাই ভাল নাপাওঁ সময় কটাবলৈ। আৰু এনি টাইম ঘৰখনত কিমাননো বহি থাকিম, আমনি লাগি যায় ঘৰত বহি বহি। একপিনে মোবাইলটো বেয়া হওঁতে ভালেই হ'ল, গোটেই বজাৰ ফুৰিব পালোঁ। এনেও ঘৰৰ পৰা ওলাব পৰাই নাই 4-5 মাহ ধৰি। ঘৰতে বহি আছোঁ। বহি এনেও আমনি লাগি গ'ল। আজিও পূৰা ফুৰিলোঁ বজাৰ। 2 ঘণ্টামানতো খোজেই কাঢ়িলোঁ আজি চাগে। ভৰিটো ধৰিলে আৰু এতিয়া অলপ বিষাই আছে ভৰি। বিষাই আছে, এইপিনে ফুলিও গ'ল ভৰিটো অলপ। এই ৰাতি শোৱা সময়তহে গম পাম কি হ'ব। বিষটো যদি অলপ নকমে তেতিয়াহ'লেতো কালি ডক্টৰৰ ওচৰলৈও যাব লাগিব চাগে।